পুনৰ 5 মিনিটৰ বাবে সদন স্থগিত ৰখা হৈছে আৰু এই মুহূৰ্তত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰিছে। মন্তব্যটো পোনপটীয়াকৈ শুনাই লৈছো। বিজেপি চৰকাৰৰ মন্ত্ৰীসকলে তাৰ বিৰুদ্ধে আমি আজি সদন কমিটি দাবী কৰিছো। ইতিমধ্যে আপোনালোকে গম পাইছে গুৱাহাটী নলা নৰ্দমা চাফা কৰা নামতো 15-16 কোটি টকাৰ কমিছন কোনোবা ৰাজনৈতিক আশীৰ্বাদপুষ্ট ৰাজনৈতিক নেতাৰ পকেটত সোমাইছে। সেই গতিকে এই গোটেই দুইটা বিষয় লৈ আমি আজি সদন কমিটি বিচাৰি আছো। অধ্যক্ষই আমাক আলোচনা কৰিম বুলি কৈছে আৰু আমি চাওঁ কি হয়। অন্য এটা গুৰুত্বপূৰ্ণ কথা, যোৱাকালি ৰাজ্যসভাত বিজেপি দলৰ এজন অতি জ্যেষ্ঠ নেতা 2019 চনৰ পৰা যিজনে ৰাজ্যসভাক প্ৰতিনিধিত্ব কৰিছে, ৰাজনাথ সিঙৰ দিনত যিজনে মিডিয়া মেনেজমেণ্ট কৰিছিল, তেখেতে ধুবুৰীক মিনি বাংলাদেশ বুলি ৰাজ্যসভাত কৈছে। তেওঁৰ এই মন্তব্যই অসমবাসীক মনত দুখ দিছে। আমি তেওঁৰ বিৰুদ্ধে এটা ভৰ্ৎসনামূলক প্ৰস্তাৱ দিবলৈও আজি বিধানসভাত উত্থাপন কৰিছোঁ। যিহেতু আমি জানো যে স্বাধীনতাৰ পূৰ্বৰে পৰা এই ধুবুৰী কেতিয়াও পাকিস্তান বা বাংলাদেশৰ অন্তৰ্ভুক্ত হোৱা নাছিল। এয়া ব্ৰিটিছ ইণ্ডিয়াত আছিল। তাৰপিছত এতিয়া আমাৰ অসমৰ অন্তৰ্ভুক্ত হৈছে আৰু ইয়াৰ পৰাই বিভিন্ন স্বাধীনতা সংগ্ৰামী কোচ ৰাজবংশী নেতা নিধানৰাম ৰাজবংশীকে প্ৰমুখ কৰি সিদিনাৰ মুখ্যমন্ত্ৰী শৰৎ সিনহালৈকে এই জিলাক প্ৰতিনিধিত্ব কৰে। ঠিক তেনেকৈ প্ৰমথেশ বৰুৱা, প্ৰতিমা পাণ্ডে বৰুৱা, আমাৰ ৰেৱতী মোহন দত্ত চৌধুৰী আৰু আমাৰ ক্ৰিকেটাৰ ইণ্টাৰনেশ্যনেল ক্ৰিকেট খেলা জাভেদ জামান, সকলোৰে বাসস্থান সেইখিনি। আদিল হুছেইনৰ ঘৰ তাত। তেওঁলোক কোনেও কেতিয়াও বাংলাদেশী হোৱাৰ কথা ভাবিব নোৱাৰে। দেশৰ স্বাধীনতা সংগ্ৰামত তাৰ মানুহে মহাত্মা গান্ধীৰ লগত খোজ মিলাইছিল আৰু এনেকুৱা অপমানজনক মন্তব্য কৰিছে এজন বিজেপি নেতাই। তেখেতে কৈছে আমি NRC কৰিবলৈ দিয়া নাই। NRC আমি এতিয়াও বিচাৰি আছোঁ। যি 19 লাখ মানুহক বাহিৰত থৈছে তেওঁলোকক হয় নটিচ দিয়ক আৰু নহয় তেওঁলোকৰ যি নেক্সট ষ্টেপ ল'ব লাগে তাৰ ব্যৱস্থা কৰি দিয়ক। এনেকুৱা ধৰণৰ মিছা কথা কৈ আমাৰ সমাজখন থান বান কৰিবলৈ যি বিজেপিয়ে বিচাৰিছে তাক আজি আমি সদনত প্ৰতিবাদ কৰিছোঁ।